Good morning, dear students. Welcome to the Assamese class once again. Tumaluke sobe reader book khon aru reader copy khon loi pelai ready hua. All of you get ready with your reader book and reader copy. Then draw margin in 2 pages of your copy. Then give today's date. আজিৰ পঢ়া আৰম্ভ কৰাৰ আগতে আমি যোৱাবাৰৰ ক্লাছত কি পঢ়িলোঁ সেই বিষয়ে অলপ আলোচনা কৰি লওঁ। ইয়াৰ আগৰ পাঠটো আছিলে ভোগৰ ভোগালী। গতিকে ভোগৰ ভোগালীটোৰ পৰা আমি বিহু সম্পৰ্কে বহুতখিনি কথা শিকিলোঁ। তাৰ পিঠা পনা, তাৰপিছত তাৰ পৰম্পৰা এইবিলাকৰ কথা শিকিলোঁ। তাৰোপৰি কোনটো বিহুত কি কৰে এই বিষয়ে আমি শিকিলোঁ। গৰু কোনটো বিহুত গা ধুওৱা হয় বহাগ বিহুত, আকাশবন্তি কোনটো বিহুত লগায় কাতি বিহুত, কোনটো বিহুত ভোজ ভাত খায় মাঘৰ বিহুত, কোনটো বিহুত ডেকা গাভৰুৱে গছৰ তলত নাচে বহাগ বিহুত, তুলসীৰ তলত চাকি কোনটো বিহুত দিয়া হয় কাতি বিহুত, আহিন কাতিৰ দুমাহীত পালন কৰা বিহুটোৰ নাম কি কাতি বিহু, চতৰ দুমাহীৰ দিনা কোনটো বিহু হয় বহাগ বিহু। এই গোটেই কথাবিলাক আমি যোৱাবাৰৰ লেচনটোৰ পৰা শিকিছিলোঁ। এতিয়া তোমালোকে লক্ষ্য কৰিছানে মোৰ ওচৰে পাজৰে মই কিছুমান ছবি থৈছোঁ। এই ছবিবিলাক কোন ঠাইৰ কোৱাচোন? গড় আমাৰ অসমত পোৱা যায়, গতিকে এইখন আমাৰ ঠাইৰে ছবি। তাৰপিছত তাৰ কাষত যিখন ছবি আছে সেইখন হৈছে চাহ বাগান বা টি গাৰ্ডেনৰ ফটো। এই টি গাৰ্ডেন আমাৰ অসমত আছে। আৰু যিটো তোমালোকে মাজত দেখিছা সেই বস্তুটো কোনোবাই চিনি পাইছানে বাৰু? সেয়া হৈছে আমাৰ মুগা সূতা। আৰু মোৰ কাষতে যিটো গ্ৰীণ কালাৰৰ এটা পোক দেখিছা সেইটো হৈছে পলু। পলু পোকটোৰ নাম কোনটো পোকৰ নাম? যিটো পোকৰ পৰা কি হয় পাট আৰু মুগা বা এৰী সূতা তৈয়াৰ কৰা হয়। সেই পোকটোৰ নাম হ'ল পলু। গতিকে এই গোটেই বস্তুখিনি ক'ত দেখা পাওঁ আমি? আমাৰ নিজৰ অসম দেশখনত। গতিকে আমি আমাৰ এইখন ঠাই বৰ ভাল পাওঁ। এই গোটেইখিনিৰে ভৰপূৰ হৈছে আমাৰ অসম দেশ। গতিকে আজি আমাক পঢ়িবলৈ দিয়া পাঠটোৰ নামটো মই এতিয়া ক'ম। সেইটো হৈছে মোৰ দেশ ভাল। নিশ্চয় ভাল, ইমানবিলাক বস্তুৰে আমি সমৃদ্ধিশালী আমাৰ দেশখন। গতিকে আমাৰ দেশখন নিশ্চয় ভাল, মোৰ দেশ ভাল। এই কবিতাটো আমি আজি পঢ়িম আৰু পেজ নাম্বাৰ 52ত আছে ৰিডাৰ বুকৰ। তোমালোকে উলিয়াই লোৱা। অল অফ ইউ টেক আউট ইয়ৰ ৰিডাৰ বুক এণ্ড চি ইন পেজ নাম্বাৰ 52। তোমালোকে তাতে পাবা এই কবিতাটো। আৰু কবিতাটো ৰচিছে অতুল চন্দ্ৰ হাজৰিকাদেৱে। তেখেত অসমৰ এগৰাকী আগশাৰী কবি আছিলে আৰু শিশুৰ কাৰণে তেওঁ বহুতো ৰচনা কৰিছিলে। গতিকে এই অতুল চন্দ্ৰ হাজৰিকাদেৱে লিখা মোৰ দেশ ভাল নামৰ এই কবিতাটো আজি মই প্ৰথমে পঢ়ি দিম। কেনেকৈ কবিতা পঢ়িব লাগে তোমালোকে শুনিবা আৰু প্ৰনাউন্সিয়েশ্যনবিলাক ভালদৰে শুনিবা। তাৰপিছত নিজেও ঘৰত প্ৰেক্টিছ কৰিবা। চোৱা এতিয়া, মোৰ দেশ ভাল। সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা কৰোঁ যাৰ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননিত, ক'ত আছে এনে পলু এৰী মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী, ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। চোৱা, এই যে মই তোমালোকক পিকচাৰত দেখাইছিলোঁ সেই গোটেই বস্তুখিনিৰ বিষয়ে তাৰ কেইটামান যদিও নাই উল্লেখ কৰিছে। গতিকে চাবা, কবিয়ে কৈছে যে সেইখন দেশ মই বৰ ভাল পাওঁ।
কাৰণ মোৰ নিজৰ দেশখনক মই বৰ ভাল পাওঁ বুলি কবিয়ে কৈছে কাৰণ সকলো দেশতকৈ তেওঁৰ দেশখনক তেওঁ ভাল বুলি ভাবে আৰু কৈছে যে এই দেশৰ চৰণত মই সদায় সেৱা কৰি যাম মানে নিজৰ দেশখনক তেওঁ সদায় ভাল পাই যাব আৰু তেওঁ কৈছে ইমান সুন্দৰ আমাৰ মাটিবোৰ হৈছে সাৰুৱা যাৰ ফলত আমি বিভিন্ন ধৰণৰ শস্য আদি উৎপন্ন কৰিব পাৰোঁ গতিকে কৈছে যে ক'ত আছে এনে মাটি সোণৰ চপৰা নিজৰ ঠাইৰ মাটিক তেওঁ সোণৰ চপৰা বা টুকুৰাৰ লগত তুলনা কৰিছে ক'ত আছে এনে পানী সুধাৰ নিজৰা আমাৰ যিবিলাক নিজৰা আছে সেই নিজৰাৰ পানী সুধা মানে হৈছে অমৃত গতিকে সেই নিজৰাৰ পানীবোৰ যেন অমৃতৰ দৰে মিঠা ক'ত আছে এনে ধান এই ধৰণিত ক'ত আছে এনে ধন হাবি বননিত গতিকে কবিয়ে কৈছে যে ধন বুলি আমাৰ ঠাইত থকা বস্তুবিলাকক তেওঁ ৱেল্থ বা ধন বুলি কৈছে যে এনেকুৱা ধান পৃথিৱীৰ ক'ত আছে অসম দেশত যি ধান খেতি উৎপন্ন হয় ক'তো নাই আৰু ধন আমাৰ যি ভৰপূৰ সম্পদ আছে সেই সম্পদক কবিয়ে ধন বুলি কৈছে আৰু সুধিছে যে ইমান ধন কাৰ কোনখন দেশত আছে ক'ত আছে এনে পলু এৰি মুগা পাত ক'ত আছে এনে পক্ষী অমাতৰ মাত পৃথিৱীৰ ক'বলৈ গ'লে মুগা পলুটো ক'তোৱেই নাই বুলি বৰ্তমানে কোৱা হৈছে আৰু অসমতো প্ৰায় নাইকিয়া হ'বই ধৰিছে সংৰক্ষণৰ ব্যৱস্থা কৰি থকা হৈছে এই যে এৰী মুগা পাট কাপোৰ আমাৰ ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ তৈয়াৰ হয় পৃথিৱীৰ কোনো দেশতে এইখিনি বস্তু কিন্তু নাই সেইকাৰণে কবিয়ে কৈছে তেওঁৰ দেশ ভাল ক'ত আছে এনে ফুল ফুলে 12 মাহ আমাৰ ইয়াত এনেকুৱা কিছুমান ফুল আছে যি 12 মাহেই ফুলি থাকে ক'ত আছে এনে ফল দেখিলে ওলা ইমান ধুনীয়া ধুনীয়া ইয়াত ফল লাগে সেই ফলবোৰ দেখিলে মন আনন্দিত হৈ উঠে এনেকুৱা ফল আৰু কোনখন দেশত আছে ক'ত আছে এনে ঠাই সৰগ ফুলনি ক'ত আছে এনে আই সোণৰ গোসানী আৰু আমাৰ মন্দিৰে পুৰণা মা কামাখ্যা দেৱীৰ মন্দিৰ বা আৰু বেলেগ মন্দিৰতো সোণৰ দেৱী প্ৰতিমা আছে সেইকাৰণে কৈছে যে ক'ত আছে এনেকুৱা সোণৰ গোসানী আৰু ক'ত আছে ইমান ধুনীয়া ফুল ফুলা ফুলনি ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল গতিকে ইমানবিলাক সম্পত্তিৰে সমৃদ্ধিশালী ইমান ৱেল্থ আছে উই আৰ so rich গতিকে এনেকুৱা এখন ঠাইত থাকি নিজৰ ভাই ভনীৰ লগত খেলা ধূলা কৰি মিলি জুলি পেলাই মই থাকোঁ আৰু সকলো দেশতকৈ তেওঁৰ দেশখন বা কবিয়ে মোৰ দেশখন ভাল বুলি কৈছে গতিকে এইটো হৈছে আজিৰ কবিতাটোৰ থিম মই যে তোমালোকক বুজাই দিলোঁ তোমালোকে কিন্তু সেই কবিতাটোৰ থিমটো নিজে লিখিব লাগিব কবিতাৰ মূল ভাৱটো নিজে লিখিব লাগিব আজি আমি পোৱা কিছুমান এইখিনিলৈকে যি পালোঁ সেইটোৰ বিষয়ে অলপ আলোচনা কৰি লওঁ নতুন শব্দ আমি কি পালোঁ চপৰা শব্দটো পাইছিলোঁ যাৰ অৰ্থ হৈছে টুকুৰা বা খণ্ড ওৱান পাৰ্ট তাৰপিছত সুধা মই অলৰেডি কৈছোঁ সুধাৰ অৰ্থ হৈছে অমৃত পলু মানে হৈছে পাট মুগা আদিৰ পোক যিটো পোকৰ পৰা পাট মুগা আদিৰ সূতা তৈয়াৰ কৰা হয় উলাহ মানে হৈছে আনন্দ আৰু সৰগ মানে হৈছে স্বৰ্গ অৰ্থাৎ হেভেন তাৰপিছত এই কবিতাটোৰ পৰা যদি মই তোমালোকক অন্ত্যাক্ষৰী শব্দ সুধোঁ অন্ত্যাক্ষৰী মিন্স ৰাইমিং ৱৰ্ডছ যদি সুধোঁ তেতিয়াহ'লে ভালৰ লগত তোমালোকে কাল মিলাব পাৰা এনেকুৱা কম্পালচৰি নহয় কবিতাটোৰ উল্লেখ কৰা অন্ত্যাক্ষৰী শব্দবোৰ লিখা বুলি ক'লে কবিতাৰ পৰাই লিখিব লাগিব আদাৰৱাইজ ইউ কেন ৰাইট অফ ইয়ৰ অ'ন তোমালোকে নিজে জানা ৰাইমিং ৱৰ্ড লিখিব পাৰিবা চপৰাৰ লগত নিজৰা পাতৰ লগত মাত 12 মাহৰ লগত উলাহ এটচেট্ৰা এতিয়া মই যদি তোমালোকক এটা প্ৰশ্ন কৰোঁ যে অতীজতে অসমৰ মানুহে ব্যৱহাৰ কৰা কেইবিধমান সাজ পোছাকৰ নাম লিখা এতিয়া আমাৰ পাষ্ট হিষ্ট্ৰীটো আমি জনা উচিত গতিকে সেইটো বস্তু জানিবলৈ তোমালোকে অকণমান এক্সট্ৰা বস্তু পঢ়িব লাগিব তথাপি যিহেতু মই কুৱেশ্যনটো তোমালোকক দিম মই তোমালোকক হিণ্টছটো দি দিছোঁ গতিকে তাৰ ওপৰত বেছ কৰি পেলাই নিজেও অলপ বিচাৰি পেলাই লিখিবা উত্তৰটো অতীজতে অসমৰ মানুহে ব্যৱহাৰ কৰা কেইবিধমান সাজ পোছাকৰ নাম হৈছে চুৰিয়া
চুৰিয়াকে ধুতি বুলিও কয়, চুৰিয়া, ধুতি, মেখেলা, ঘাগৰা আৰু যাক ঘূৰি বুলিও কয়। ঘাগৰা মানে সেই যে নাটক চাটকত কৰিছিল, ঘেৰ থকা স্কাৰ্টৰ নিচিনা বস্তুটো পিন্ধিছিল, সেইটো ঘাগৰা বা ঘূৰি বুলি কয়। ঘূৰি, তাৰপিছত চেলেং, মতা মানুহে গাত লৈছিলে পাটৰ কাপোৰেৰে বনোৱা বা মুগাৰ কাপোৰেৰে চেলেং। তাৰপিছত লেডিবিলাকৰ গাৰ বস্ত্ৰখনৰ নাম আছিলে চাদৰ। ৰিহা, তাৰপিছত এৰী কাপোৰ, চোলা মানে যিটো ওপৰত পিন্ধে সেইটোক চোলা বুলি কয়। তাৰপিছত আগৰ দিনৰ কিন্তু অসমীয়া মানুহেও পাগ দি পেলাই পাগুৰি মাৰিছিল। এইকেইটা হৈছে অতীজতে ব্যৱহাৰ কৰা অসমীয়া সাজ পোছাকৰ নাম। এইকেইটা তোমালোকে বিচাৰি মেলি হ'লেও লিখিব লাগিব, যিহেতু মই কৈ দিছোঁ তোমালোকক। তাৰপিছত আৰু এটা প্ৰশ্ন কৰিছোঁ মই তোমালোকক, এৰী, পাট, মুগা কাপোৰ প্ৰস্তুত কৰা এখন ঠাইৰ নাম কোৱাচোন অসমৰ। নিশ্চয় চবেই জানা ঠাইখন হৈছে শুৱালকুছি। আৰু ঠাইখনৰ বিষয়ে 4-5 শাৰীমান লিখা। এতিয়া তোমালোকে শুৱালকুছিৰ বিষয়ে কিন্তু এই 4-5 শাৰী নিজে লিখিব লাগিব। এতিয়া কুৱেশ্যন নম্বৰ 2টো আমি অলপমান ডিছকাছ কৰিম। মই হিণ্টছ দিম, তোমালোকে লিখিব লাগিব। ভাবি চাই কৰা। ক, তোমাৰ দেশখনৰ, ৰাজ্যখনৰ আৰু জিলাখনৰ নাম লিখা। দেশ বুলি কওঁতে আমি ভাৰত লিখিব লাগিব। ৰাজ্যত লিখিব লাগিব আমি অসম। জিলা আমি থাকোঁ কামৰূপ জিলাত, গতিকে কামৰূপ লিখিব লাগিব। নম্বৰ খ, সেইটো গোটেইটো তোমালোকৰে বস্তু। তোমাৰ দেশখনক কিয় ভাল পোৱা, 10টামান বাক্যৰে নিজৰ ভাষাত বুজাই লিখা। এইটো লিখিবা তোমালোকে নিজে। আচ্ছা, তাৰপিছত গ নম্বৰটো চোৱা, তোমাৰ ৰাজ্যখনৰ 5টা উৎসৱৰ নাম লিখা, যিকেইটা তোমাৰ খুব ভাল লাগে। তুমি লিখিব পাৰা বিহু, ফাকুৱা, দুৰ্গা পূজা, তাৰপিছত দিৱালী, তাৰপিছত আৰু এটা বিচাৰি পেলাই লিখিবা। আৰু এটা কি হ'ব, দিৱালী, তাৰপিছত হোলী হৈ গ'ল, ফাকুৱা হৈ গ'ল, দুৰ্গা পূজা হ'ল, বিহু হ'ল, তাৰপিছত আৰু এটা কি তোমালোকে নিজে বিচাৰি পেলাই লিখিব লাগিব, যিহেতু মই এইটো হোমৱৰ্কেই দিছোঁ তোমালোকক। নম্বৰ ঘ, তুমি সাধাৰণতে দেখা 4বিধ ফুল আৰু 4বিধ ফলৰ নাম লিখা। ভেৰি ইজি। 4টা ফুলৰ নাম লিখিব লাগে যিটো তুমি নৰ্মেলি দেখি থাকা, আৰু তেনেকুৱা ফ্ৰুটছ 4টাৰ নাম লিখিব লাগে যিটো তুমি প্ৰায়ে দেখি থাকা। অসমীয়াত 12টা মাহ কি কি? এইটো তোমালোকে জানিবই লাগিব। অসমীয়াত 12টা মাহ কি কি? মই কৈ আছোঁ, শুনি যোৱা। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'ত। এইকেইটা হৈছে 12টা অসমীয়া মাহ। এয়া উঙলৈকে মই কুৱেশ্যন নম্বৰ 2টো ডিছকাছ কৰি দিলোঁ, আৰু সেইকেইটা তোমালোকে এতিয়া কপিত নিজে লিখিবা। এটা তোমালোকক ডেট এটা দিয়া হয় নেচাৰেলি হোমৱৰ্কটো ছাবমিট কৰিবলৈ, কিন্তু কেতিয়াবা আমি বুজি পাওঁ, নকৰাকৈ কিন্তু নাথাকিবা, আমি বুজি পাওঁ অলপ যদি বেছি হ'ব যেন অনুভৱ কৰা, তেতিয়াহ'লে 2 দিন দেৰিকৈ দিলেও কোনো কথা নাই, কিন্তু তোমালোকে কৰিবা, দিয়া কামখিনি কৰিবা। আৰু গুগল ক্লাছৰুমটো চেক কৰিবা, তাত তোমালোকে ষ্টাডি মেটেৰিয়েল পাবা আৰু হোমৱৰ্কৰ কুৱেশ্যন পাবা। এক্সট্ৰা কুৱেশ্যনছখিনি তোমালোকৰ ষ্টাডি মেটেৰিয়েলত থাকিব, তাৰ পৰা তোমালোকে লিখিবা খালি কপিত। চ' আজি ক্লাছত ইমানতেই থৈ দিছোঁ। তোমালোকে কবিতাটো বাই হাৰ্ট কৰিবা, মুখস্থ কৰিবা, তাৰপিছত মূল ভাৱটোও নিজে লিখিব লাগিব, আৰু এক্সট্ৰা কুৱেশ্যনছখিনিৰ মই কোনো ডেট দিয়া নাই, সেইখিনি খালি তোমালোকে কপিত লিখি ৰাখিবা। অ'কে, চ' টুডে উই আৰ ৱাইণ্ডিং আপ হিয়াৰ। থেংক ইউ অল।